हेलो हाय नमस्कार माने मोर यूट्यूब प्रेमी राइज आपलोके चाइ আছে এমৰামান ফ্লাক্স ইতিমধ্যে আপোনালোকে থাম্বনেল লিখি নিশ্চয় গমে পাইছে বিজেপিৰ দিনত প্ৰথম বিশ্ব অভিলেখ গঢ়িলে 4 লাখ ভোটাৰে একেলগে ভোট বৰ্জন কৰে কিয় জানিবলৈ মন নাজানে নিশ্চয় যাব এই সকলো আপোনালোকক বিশ্লেষণ কৰি আজি দেখুৱাই আছো সাইডত দেখুৱামো আপোনালোকে চাই দেখিব তেন্তে আহক এতিয়া মেইন কথালৈকে আপোনালোকে জানে ভাৰতবৰ্ষত প্ৰথম পৰ্যায়ৰ এই 2024 চনৰ ভোট গ্ৰহণ ইতিমধ্যে হৈ গল যোৱাকালে কিন্তু 102টা সিটৰ ভিতৰত এটা সিটত কিন্তু ভোট সম্পূৰ্ণ বৰ্জন কৰিলে এগৰাকী ব্যক্তিও ওলাই নাহিল প্ৰিজাইডিং অফিচাৰ পোলিং অফিচাৰ ৰাতিপুৱাৰ পৰা নিশালৈকে ৰৈ থাকিল আহাৰে কাৰণ তেওঁলোকো যেটো ভোট গ্ৰহণৰ কাৰণে গৈছে তেওঁলোকো ৰৈ আছিল ইভিএম লৈ কিনে সেই ভোট কেন্দ্ৰবোৰত কিন্তু তেওঁলোকৰ আহাটো যেন চেঁচা পানী ঢালিলে তেওঁলোকে হতবাক কিয় নাহিল ভোটাৰ তেওঁলোকে ইতিমধ্যে গম নাপায় কিন্তু এইখন ভাৰতবৰ্ষৰ কথা কৈছো মই অন্ধাৰ কবলৈ জানো আমাৰ ভাৰতবৰ্ষৰ নৰ্থ ইষ্টৰ কথা কবলৈ গৈছো সেই নাগালেণ্ডৰ কথা কাৰণ চক আজি গোটেই বিশ্বতে চৰ্চিত হৈছে নাগালেণ্ডৰ কথা আপোনালোকে গম পায় নিশ্চয় যে নাগালেণ্ডত পৃথক নাগালেণ্ডৰ দাবীৰে 6খন জিলাৰ 4 লাখ ভোটাৰে একগোট হৈ দেখুৱাই দিলে যে আমাৰ অধিকাৰ আমাক লাগিবই আমাৰ দাবী মানিবই লাগিব এই বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি কোনো ভোট নিদিও ভোট বৰ্জন কৰিম তেতিয়াহে কেন্দ্ৰীয় চৰকাৰ তথা গোটেই পৃথিৱীতে বিয়পি পৰিব যে ভোট বৰ্জন কৰিছে বিজেপিৰ কাৰ্যকালত কাৰণটো কি যিখন চৰকাৰে সঘনাই জয় ঢোলৰ বজাই থাকে সেই জয় ঢোল বজা চৰকাৰৰ মানে প্ৰকৃত স্বৰূপটো দেখুৱাৰ কাৰণে বিশ্ব দৰবাৰত দেখুৱাই দিলে আৰু আজিৰ পৰা কেইবছৰ আগত এই চৰকাৰৰ দিনতে অৰ্থাৎ মোদী চৰকাৰৰ কাৰ্যকালতে আপোনালোকে গম পায় চুক্তি হৈছিল নাগালেণ্ডত সেই চুক্তিক তেওঁলোকে নাম মাত্ৰহে কৰিছিল কিন্তু কামে কাজে যেন কৰা নাই সেই কাৰণে তেওঁলোকে ইয়াত মানে খঙাল হয় খৰ্গহস্ত হৈ কিনে তেওঁলোকে ভোট বৰ্জন কৰিবলৈ আজি বাধ্য হ'ল 6 জিলাৰ 4 লাখ ভোটাৰ একগোট হোৱা ইমান সম্ভৱ নহয় আপোনালোকে দেখিছে আন্দোলন বহুত খাইকৈ আমাৰ অসমৰ কথা কওঁ বেলেগৰ কথা নকওঁ অসমত চক বহুত আন্দোলন হয় কা আন্দোলন হ'ল আপোনাৰ ভাঙি চুৰমাৰ হ'ল বন্ধ দিয়ে মানুহে সঘনাই ধৰক বিভিন্ন আপোনাৰ কি কৰে বন্ধ আহ্বান কৰে বিভিন্ন সংগঠনে কিন্তু কি হয় প্ৰকৃত ৰাইজৰ উন্নয়ন হনে নিশ্চয় নহয় তেওঁলোকে নিজৰ মুনাফা অৰ্জনৰ কাৰণেহে তেওঁলোকে বন্ধ আহ্বান কৰে বা তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কৰে যেন অনুমান হয় নে নহয় আপোনালোকে বহুমূলীয়া কমেণ্টত জনাব আৰু আন্দোলনকাৰীসকলক মই কৈছো আপোনালোকে শিকক খাইকৈ আমাৰ অসমৰ আন্দোলনকাৰীসকলক কৈছো আপোনালোকে সঘনাই আন্দোলন কৰে আপোনালোকে সঘনাই অসম বন্ধ দিয়ে বা ভাৰতবৰ্ষৰ বহুত সংগঠনে ভাৰত বন্ধ দিবলৈ চায় কিয় প্ৰকৃত যেটো অধিকাৰ সেই অধিকাৰটো আপোনালোকে সাব্যস্ত কৰক আপোনালোকে বিবেক ভোটেৰে তেতিয়া আপোনালোকে চাব সকলো চেঞ্জ হৈ যাব কিন্তু আমি যদি আগতীয়াকৈ দিও পিছত যদি চিঞৰ বাখৰ কৰি কিবা কাম হ'ব জানো নিশ্চয় নহয় সেয়ে নাগালেণ্ডৰ সেই 6 জিলাৰ 4 লাখ ভোটাৰে আমাৰ পৃথিৱীবাসীক দেখুৱাই দিলে ভাৰতবৰ্ষৰ লগতে যে চাওক আমাৰো এটা দিন আছে যেহেতু আপোনালোকে গমে পায় গণতন্ত্ৰ দেশ এখনৰ ভোটাধিকাৰ বহুত জৰুৰী আৰু ইতিমধ্যে আমাক ভাৰতীয় সংবিধানে সেই ভোটাধিকাৰটো এনেকুৱাভাৱে দিছে যে আমাৰ এনেকুৱা এটা স্বতন্ত্ৰ পাৱাৰ যেটো পাৱাৰত আমাৰ মা দেউতাও হস্তক্ষেপ কৰিব নোৱাৰে নিজৰ বিবিও হস্তক্ষেপ কৰিব নোৱাৰে বা হাজবেণ্ডেও হস্তক্ষেপ কৰিব নোৱাৰে কোনো কাকো মানে বাধ্য কৰাব নোৱাৰে এনেকুৱা এটা অধিকাৰ কিন্তু 4 লাখ ব্যক্তিয়ে যেতিয়া একগোট হয় ভাবি চাওক আপোনালোকৰ মনত পৰে নাই সেই ক্লাছ 6ত পঢ়ি হোৱা একটা কি কাহিনী হিন্দীৰ নিশ্চয় মনত পৰিছে আপোনালোকে অনুমান কৰক অনুভৱ কৰক যে নাথিং ইজ ইম্পচিবল কাৰণ আমি যদি বিচাৰো সঁচাকৈ হৃদয়েৰে একগোট হ'বলৈ তেন্তে কোনো শত্ৰুই বা কোনোৱে আমাক দমন কৰিব নোৱাৰে সেয়া আজি নাগালেণ্ডে প্ৰমাণ কৰি দেখুৱাই দিলে সকলো প্ৰিজাইডিং অফিচাৰ বা পোলিং অফিচাৰ ৰৈ আছিলে ৰাতিপুৱাৰ পৰা নিশালৈকে কিন্তু কোনো এটা ভোট কেন্দ্ৰত এজনো ব্যক্তি ওলাই নাহিল ভোট সাব্যস্ত কৰিবলৈ তেওঁলোকৰ একতা চাওক আৰু আমাৰ খাইকৈ পাবত গজা সংগঠনবিলাক অসমৰ কথা কৈছো আপোনালোকে চাওক তেওঁলোকে আমাৰ জনসাধাৰণক বিপথে পৰিচালিত কৰা নাই আজিৰ পৰা কেইবছৰ আগত যেতিয়া কা আন্দোলন হৈছিলে আপোনালোকে গম পায় সেই কা আন্দোলনৰ টাইমত সকলো হিলদল ভাঙি জনসাধাৰণক উত্তেজিত কৰি ওলাই আহিছিলে বা উলিয়াই আনিছিলে কিন্তু তাৰে মাজত 5জন ইতিমধ্যে শ্বহীদ হৈ গ'লে সেই 5জনৰ ঘৰত কেইজনে আজি খবৰ লৈছে সেই আন্দোলনকাৰীসকলে বা আপোনালোকে ভাবক সেই আন্দোলনকাৰীৰ লিডাৰসকল আজি কোনোবাই এমএলএ কোনোবাই এমপি বা কোনোবাই কিবা তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণেহে যেন গৈছে তেওঁলোকে নিজৰ ভোগ কৰাৰ কাৰণেহে যেন গৈছে কিন্তু সেই 5টা পৰিয়ালৰ আজি খা খবৰ লওঁতা ব্যক্তি নাই খাইকৈ সেই যিবিলাক সংগ্ৰামী লোক ওলাই আহিছিলে সেই লিডাৰসকলৰ আণ্ডাৰত সেই লোকসকলৰ কথা ক'বলৈ গ'লেও ঠিক তেনেকুৱাই গতিকে আপোনালোকে ভাবি চাওক যদি আমি সঁচাকৈ কিবা এটা বিচাৰো কিবা এটা আমি হেৰুৱাব লাগিব ভাবি চাওক তেওঁলোকে ভোটাধিকাৰটো হেৰুৱাই দিছে
ভোট বৰ্জন কৰিছে, কিন্তু তেওঁলোকৰ অধিকাৰ মানিবই লাগিব। এই দাবীৰে তেওঁলোকে খোজ জৰিয়তে ভাৰত চৰকাৰক আকৰ্ষণ কৰিব বিচাৰিছে। এয়া এক সুন্দৰ পদক্ষেপ বুলি মই ব্যক্তিগতভাৱে অনুমান কৰোঁ বা অভিহিত কৰোঁ। আপোনালোকৰ বহুমূলীয়া মন্তব্য জনাব, তেওঁলোকৰ এই সিদ্ধান্তটো ভাল হৈছে নে বেয়া হৈছে। কাৰণ চাওক, আজিৰ দিনত 6খন জিলাৰ মানুহ লগ লাগি 4 লাখ ব্যক্তি ইমান সহজ নহয়। আমাৰ ঘৰত যদি 4জন ভাই থাকে, 4জন ভাইৰ মাজতে মিলা প্ৰীতি নাথাকে। কিন্তু এনেকুৱা এখন ৰাজ্য আছে আমাৰ 7 ভনীৰ মাজত, সেই নৰ্থ ইষ্টৰ মাজত, যিখন ৰাজ্যৰ নামেই হ'ল নাগালেণ্ড। গতিকে সেই নাগাসকলে চাওক আজি নাগালেণ্ডত কি দেখুৱাই দিলে। ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বক এক উদাহৰণ হওক, আৰু আমাৰ আন্দোলনকাৰীসকল আৰু আমাৰ জনসাধাৰণ সকলোৱে মিলি যে এই উদাহৰণক আমি দৃষ্টান্ত উদাহৰণ হিচাপে আমি ফ'ল' কৰোঁ। কাৰণ চাওক, আমি আগতীয়াকৈ ভোটটো দি দিওঁ, হয় যে আমি ভোট দি দিলোঁ, বিবেক ভোট নিদিওঁ, আমি কিন্তু কি কৰোঁ, ফ্লটিং ভোট দিওঁ। বা আমি বহুতে আজিৰ সমাজত দেখা পোৱা যায়, বহুত ব্যক্তি 500 টকীয়া নোট বা গুলপীয়া নোট দেখিলে বা মদৰ বটল পালে ইলেকশ্যনৰ আগনিশা চব হেৰাই দিয়ে। তাৰপিছত কি হয়, আন্দোলন কৰিব আহে যে বস্তুৰ দাম বাঢ়িলে, এইটো হ'ল সেইটো হ'ল, দেশত অশান্তি হ'ল। আপুনি ভাবক, আগতীয়াকৈ আপুনি চিন্তা নকৰে পিছত আন্দোলন কৰিলে কিবা হ'ব জানো? সেয়েহে মই কৈছোঁ, নাগালেণ্ডৰ আমি অনুসৰণ কৰাৰ লেখীয়া আমি অনুসৰণ কৰিব লাগে। আৰু এনেকুৱা উদাহৰণেই হওক সমাজৰ মাজত দৃষ্টান্তমূলক উদাহৰণ। গতিকে আপোনালোকলৈকে মোৰ এটা ৰিকুৱেষ্ট, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ সংগীবিলাকক বা আপোনাৰ বন্ধু বান্ধৱ বা সমাজৰ সঁচাকৈ আন্দোলনকাৰীসকলে যাতে এনেকুৱা আন্দোলন কৰিবলৈ চেষ্টা কৰে বা জনসাধাৰণক আগুৱাই আনে, সেইকাৰণে আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কৈছোঁ। এতিয়া আহিছোঁ আচল কাহিনীটোলৈকে। কি হ'ব ইয়াত? পুনৰবাৰ ভোট গ্ৰহণ হ'বনে নে এনেকৈ এৰি থ'ব এটা চিট? কাক উইনাৰ হিচাপে ঘোষণা কৰিব? আপোনালোকৰো নিশ্চয় মন যাব শুনিবলৈ বা জানিবলৈ। গতিকে ময়ো সেই অধীৰ অপেক্ষাত আছোঁ। আগন্তুক ভিডিঅ'ত চেষ্টা কৰিম যে পুনৰ ভোট গ্ৰহণ হ'ব নে কিবা সুকীয়া আলোচনা হ'ব ভাৰত চৰকাৰৰ লগত নে কি হ'ব, এই সকলো আপোনালোকক জনাম। আৰু ইয়াতে এটা কথা কওঁ, আমাৰ আলফা চুক্তি যিটো আছিলে, যিটো শান্তি চুক্তি কৰিছিল আলফাই, সেইটোৰো সেই একে ভেকভান নহয়নে? এনেকুৱাই। আৰু অসম আন্দোলন হৈ গ'ল, 71 কাট অফ মাৰ্ক ৰাখিলে, কিন্তু কি হ'ল? 6 নম্বৰ দফা বা অসম চুক্তি ৰূপায়ণ হ'লনে? আজি কা আন্দোলন কৰিলে, কিবা কৰিলে, কিন্তু কা আনি কিনে কি সেই চুক্তি ভৰি মহিমূৰ কৰা নাইনে? আপুনি ভাবক। গতিকে আমাৰ আন্দোলনৰ কিবা মূল্য আছেনে? কিয় মূল্য নাই? কাৰণ আপোনাৰ মোৰ মাজত একতা নাই। কিন্তু আজি 6খন জিলাৰ 4 লাখ ভোটাৰে দেখুৱাই দিলে আন্দোলন এনেকুৱাই হ'ব লাগে। আৰু এইহে আন্দোলন য'ত নেকি কোনো মাৰপিট নাই, কাজিয়া নাই বা আপোনাৰ লোকচান নাই। গতিকে এনেকুৱা আন্দোলন হওক, নিজৰ অধিকাৰ বিচাৰক, নিজৰ অধিকাৰ আমি ল'ব লাগে। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, কাষত থকা বেল আইকনটো অল কৰি, আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে আৰু চেনেলটো একেলগে ছাবস্ক্ৰাইব কৰিব বুলি আৰু নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে আগন্তুক ভাল ভাল ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। সেই আশাৰে আজিৰ ভিডিঅ'টো দীঘলীয়া নকৰি ইমানতে শেষ কৰিলোঁ। জয় অসম, ধন্যবাদ।